শিৱসাগৰৰ জনসাধাৰণে আজি কাৰ কথালৈ দিলে অধিক সঁহাৰি কাৰ মন্তব্যত উবুৰি খাই সমৰ্থন কৰিলে শিৱসাগৰীয়াই বৃহস্পতিবাৰে সম্পন্ন হ'ল ৰংঘৰ প্ৰকল্পৰ আই লেংটিন আৰু ভূমিপূজন অনুষ্ঠান এই অনুষ্ঠানত উপস্থিত আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি উজনি অসমৰ প্ৰায় আটাইকেইজন বিধায়ক আৰু সাংসদ এই অনুষ্ঠানতে ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ভাষণৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে জনসাধাৰণৰ পৰা হাত চাপৰি বিচাৰি আহ্বান জনালে হিমন্ত বিশ্ব শৰ্মাই শুনক হিমন্ত বিশ্ব শৰ্মাৰ ভাষণৰ সময়ত সভাথলীৰ হাত চাপৰিৰ শব্দ মই শিৱসাগৰ ৰাইজক অনুৰোধ কৰিম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে এটা দীঘলীয়া হাত চাপৰি আকৌ দিল্লীত শুনিব লাগিব ন ইমান লাহে লাহে মাৰিলে কেনেকৈ হ'ব ডাঙৰ কৰি মাৰিব লাগিব এতিয়া শুনিব বহুত বহুত ধন্যবাদ এবাৰ চাওক অখিল গগৈ বক্তৃতাৰ কেইটামান বিশেষ দৃশ্য জনসাধাৰণে হাত তালিৰে সঁহাৰি দিলে অখিল গগৈৰ ভাষণলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অন্তৰৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ নহয় জানো আমি সকলো শিৱসাগৰবাসী ৰাইজৰ পিনৰ পৰা ধন্যবাদ জনোৱা নাই জানো আমি সকলো শিৱসাগৰবাসী ৰাইজৰ পিনৰ পৰা জোৰকে এটা হাততালি বজাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাবৰ কাৰণে কৃতজ্ঞতা জনাবৰ কাৰণে মই অনুৰোধ কৰিম শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰিবৰ কাৰণে আমাৰ যি গৱেষণা চলি আছে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰলৈ যেতিয়া গৱেষণাৰ কাৰণে 1 কোটি টকা এটা বিচাৰি গৈছিলোঁ মুখ্যমন্ত্ৰীয়ে এটা বাক্য খৰচ নকৰাকৈ লগে লগে 20 লাখ টকা এটা অনুমোদন দি কৈছিলে যে বাকী 80 লাখ টকাও তোমাক লগে লগে অনুমোদন দিয়া হ'ব আমাৰ শিৱসাগৰখনক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে গঠিত হৈ যাব হয়নে নহয় খুব ভালকৈ জোৰকৈ এটা হাততালি বজাই তেখেতক এইটো আমি সকলোৱে অনুৰোধ জনাব লাগে দাদা শুনিছে খুব জোৰেৰে হাততালি বজাইছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তলাতল ঘৰ প্ৰকল্প ঘোষণা কৰি থৈ যাব হয়নে নহয় আৰে জোৰকৈ হাততালি এটা বজাও না জোৰকৈ আমাৰ শিৱসাগৰৰ কাৰণে জোৰকৈ এটা হাততালি শিৱসাগৰৰ বাবে এটাৰ পাছত আন এটা দাবী চৰকাৰৰ ওচৰত উত্থাপন কৰি গৈছিল বিধায়ক অখিল গগৈয়ে ৰংঘৰ প্ৰকল্পৰ পৰা আৰম্ভ কৰি তলাতল ঘৰ প্ৰকল্পলৈ দিখৌ দলঙৰ পৰা ৰাস্তা ঘাটৰ উন্নয়নলৈকে শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ পৰিৱৰ্তনৰ বাবে প্ৰয়োজন হোৱা গৱেষণাৰ পুঁজিৰ পৰা নতুন দলঙলৈকে নানা দাবী সময়ে সময়ে উত্থাপন কৰি আহিছে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে ৰংঘৰ প্ৰকল্পকে ধৰি নানা কামৰ বাবে পুঁজি ইতিমধ্যে মোকলাই আনিবলৈ সক্ষম হৈছে অখিল গগৈ এই কথাও যেন বুজি উঠিছে শিৱসাগৰৰ ৰাইজে সেয়ে অখিল গগৈৰ 3 মিনিটজোৰা ভাষণৰ সময়ত শুনা গ'ল উপস্থিত জনসাধাৰণৰ জাউৰিৰ পিছত জাউৰি হাত চাপৰি মন কৰিবলগীয়া যে ৰংঘৰ প্ৰকল্পৰ ভূমিপূজন অনুষ্ঠানৰ নিমন্ত্ৰণী পত্ৰত নাছিল স্থানীয় বিধায়ক অখিল গগৈৰ নাম ইয়াকে লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া অৱশেষত ভূমিপূজন অনুষ্ঠানত উপস্থিত হৈ বিধায়ক অখিল গগৈয়ে প্ৰদান কৰিলে নিজৰ ভাষণ সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী আৰু অখিল গগৈৰ ভাষণ ভাইৰেল হৈ পৰাত এতিয়া পুনৰ চৰ্চা জনসাধাৰণৰ সঁহাৰিক কেন্দ্ৰ কৰি নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট